নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে চলোচনা অফিচিয়েলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ হোলীৰ ভিডিঅ'টো। তেতিয়াহ'লে বলক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ আগদিনাখনৰ পৰা। এইফালে যিহেতু কালি হোলী, এইফালে ইয়াত ধুনীয়াকৈ কাপোৰবোৰ জাপিব ধৰিছে আৰু মই আকৌ ধুনীয়াকৈ মাকড় জালবোৰ সাৰিবলৈ ধৰিছোঁ। যিহেতু ঘৰটো একদম পৰিষ্কাৰ কৰি দিব লাগিব। আকৌ পিছদিনাখনে ৰাতিপুৱাই একদম গা পা ধুই চাকি বন্তি জ্বলাই ফালে প্ৰথমে গান পাতি পাপাক অকণমান দি লৈছোঁ আৰু এইফালে মাক দিব লাগিছিল। মাৰ যিহেতু গাৰ্লছ প্ৰব্লেম হ'ল সেইবাবে ধুনুকে দিলোঁ। তাৰপিছত আমাৰ জয় শ্ৰীৰামক দিলোঁ আৰু অকণমান পূৰ্বপুৰুষসকলৰ বাবে ওপৰলৈ ছটিয়াই মই ধুনীয়াকৈ প্ৰাৰ্থনা কৰিলোঁ যাতে সকলোকে ভালে ৰাখে ভগৱানে। আৰু এইফালে আমাৰ যিহেতু 3 কেজি বুন্দিয়া দিম বুলি কৈছিল, এইফালে মন্দিৰত আহিলোঁ, চাকি বন্তি জ্বলাই 3 কেজি বুন্দিয়াও দিলোঁ। একদিন আগতে 200 টকা চান্দাও দিছিলোঁ। এইফালে আমাৰ ককা, আমাৰ পাপাৰ দেউতাক এনেকৈ দিলোঁ। আৰু এইফালে মই এটা ৰিলচ বনাব ওলাইছোঁ। তাৰমানে এতিয়া মই গোঁসাই ঘৰত যাম। ধুনীয়াকৈ চাফা হৈছিলে এয়া অৱস্থা। কৰিলে এইফালে জেঠীমাও যাব আহিছে, একেলগে গ'লোঁ। আৰু এইফালে নৰেন বৰ্তাই ধুনীয়াকৈ থাপনাৰ পৰা একদম ভগৱতখন উলিয়াই আনিছে মন্দিৰৰ ভিতৰৰ পৰা আৰু এনেকৈ সেৱাও ল'লে আৰু এতিয়া কি ধুনীয়াকৈ সজাইছে চাওকচোন। আৰু এইফালে এতিয়া মন্দিৰটোৰে 3 পাক ঘূৰিব লাগিব। এখন ফটো তুলি লৈছে আৰু এইফালে 1 পাক হ'ল আৰু এতিয়া মই ধুনীয়াকৈ সেৱাটো লৈ ল'লোঁ। বৰদেউতাই তাত মোক আশীৰ্বাদ দিছিল আৰু এইফালে বাইদেৱে ভিডিঅ'বিলাক দিছে আৰু ৰিংকি বাইদেৱে আৰু ঘূৰি আছে গোটেই আয়তীসকল আৰু মই আছোঁ আৰু পিছফালে এনেকৈ 3 পাক হ'ল। আৰু এতিয়া এইখন ঠেলাত তাৰমানে এনেকৈ ধুনীয়াকৈ সজাইছে নাৱৰ নিচিনাকৈ ভগৱতখন নিব। আৰু এইফালে ব্লেক কালাৰ পিন্ধি থকাটো মই দেই। আৰু এইফালে ধুনীয়াকৈ গাঁৱৰ সেই মূৰৰ ফালে গৈছোঁ, একদম মাথাত একদম ধুনীয়াকৈ নাম পৰিৱেশন কৰি যাই আছে। এইফালে ঘৰত থকি পাতিলোঁ। আকৌ তাৰে পিছতে ধুনুৰো হ'ল নহয় গাৰ্লছ প্ৰব্লেম, সেইকাৰণে মই অকলে কৰিব লগা হ'ল। দীক্ষিতাও আছে বাৰু লগত। এইফালে আমাৰ বাট পালে ধুনীয়াকৈ পাপাই ধূপখিনি জ্বলাই দিলে। মই আকৌ ভগৱতৰ ঠেলাখনত পানী দিলোঁ, এইফালে চাউল ছিটিয়ালোঁ আৰু এইফালে ফাকুৱাও দিছোঁ অকণমান। আৰু এতিয়া ধুনীয়াকৈ সেৱা ল'লোঁ যাতে আমাৰ মনৰ আশাবোৰ পূৰণ হয় আৰু মাৰো জানো বেমাৰ আজাৰবোৰ কটা যায় সেইকাৰণে। আৰু দীক্ষিতা একদম মোক নাকে চাকে সোমাই দিছে একদম হোলী। আৰু এইফালে ধুনীয়াকৈ ঠগীখনো ভাঙিব দিলোঁ। এতিয়া প্ৰসাদ বিলাই আছে, আয়তীসকলে নাচিও আছে। আৰু এই দিনটোৰ কাৰণে তাৰমানে 1 বছৰৰ কাৰণে অপেক্ষা কৰিব লগা হয়। গামোচাখন যে পাৰি দিছিলোঁ তাৰমানে আয়তীসকলৰ ভৰিত ধূলা ল'ব লাগে, তাৰমানে সেইখিনি আশীৰ্বাদ হয়। সেইকাৰণে গাত ছিটিয়াই ল'লোঁ 4জনে। আৰু এইফালে আকৌ ঘূৰি আহিল আমাৰ বাট পালে। এতিয়া আমি নাচিব ধৰিছোঁ আমাৰ বাটত। আৰু এইফালে আমি এটা ভিডিঅ' যে এৰি দিছোঁ হোলীৰ, সেইটো ভিডিঅ'ৰ কাৰণে শ্বুটিং কৰিবৰ কাৰণে এইবোৰ যোগাৰ কৰি দি আছে। আৰু মাথাত এনেকৈ হোলীবোৰ তাৰমানে ধুনীয়াকৈ বনাব দিছিলোঁ কিন্তু ইমান ভাল নহ'লে। এইফালে মোৰ অৱস্থা কি কৰি দেখছা ভূটান লগা আছে। আৰু এইফালে গাঁৱৰ বৰমাইজনীও কৈছে তুলি দিয়া। আৰু এইফালে এতিয়া হোলী শেষ, এতিয়া আমি খিচাৰি খাম। খিচাৰিৰ লগত টপো দিছিল। আৰু ভিডিঅ'টো ভাল হৈছে যে লাইক কমেণ্ট কৰি দিব, ধন্যবাদ।